students যোৱা 19 মে 2024 অৰ্থাৎ 19 মে 2024 আমাৰ যি জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট অনুষ্ঠিত কৰা হৈছিল তাৰ ফাইনেল ৰেংক লিষ্টখন এতিয়া মই পাবলিশ কৰিবলৈ লৈছো অৰ্থাৎ এতিয়া চাও আহা আমি কোনে কোনে জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্ট 2024 পাবলৈ সক্ষম হৈছে চাও আহা প্ৰথম ৰেংকটো কোনে পাইছে চাও আহা প্ৰথম ৰেংক পাবলৈ সক্ষম হৈছে ফাৰ্স্ট ৰেংক পাবলৈ সক্ষম হৈছে প্ৰীতম ভূঞা অৰ্থাৎ এইজন ছাত্ৰ তেখেত হৈছে ব্ৰিলিয়ান্ট একাডেমি নৰ্থ লখিমপুৰৰ ছাত্ৰ আৰু তেখেতে 100 ৰ ভিতৰত 93 লাভ কৰি ৰেংক 1 পাবলৈ সক্ষম হৈছে গতিকে প্ৰীতম তোমালৈ আমাৰ ফালৰ পৰা বহুত বহুত অভিনন্দন থাকিল ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে এতিয়া চাও আহা ৰেংক 2 লাভ কৰিবলৈ কোনে সক্ষম হৈছে তো ৰেংক 2 লাভ কৰিবলৈ সক্ষম হৈছে সো আমাৰ এইজন ছাত্ৰ আৰু তেখেতৰ নাম হৈছে ৰায় হানুদ্দিন আহমেদ তেওঁ আদৰ্শ শিক্ষা ভৱন শিৱসাগৰৰ ছাত্ৰ আৰু তেওঁ 100 ৰ ভিতৰত 92 মাৰ্কস লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰেংক 2 লাভ কৰিছে ঠিক আছে গতিকে তোমালৈও আমাৰ ফলৰ পৰা অভিনন্দন থাকিল এতিয়া সোয়া ইয়াতে এটা সাবমিশন টাইম লিখা আছে দেখানে এখেতে 11:20 সেকেন্ডত সাবমিট কৰিছে ঠিক আছে এটো কিয় লিখা হৈছে কাৰণ 92 মাৰ্কস লাভ কৰিবলৈ আৰু এজন ষ্টুডেন্ট সক্ষম হৈছে কিন্তু তেখেতৰ ৰেংকটো 3 হ'ব কাৰণ কি যে টাইমৰ ওপৰত ডিপেন্ড কৰিছে ঠিক আছে মই তোমালোকক প্ৰথমতে কৈছিলো যে যদি একে নম্বৰ পায় তেতিয়া হলে আমি টাইমটো চাম যি কম সময়ত সাবমিট কৰিছে তেওঁৰ ৰেংকটো কি থাকিব ওপৰত থাকিব এতিয়া এখেতে 11:20 সেকেন্ডত সাবমিট কৰিছে আৰু এখেতৰ পিছৰ ছাত্ৰজন চাও আহা যি ৰেংক 3 পাইছে তেখেতৰ নাম হল আমাৰ বাস্তৱ দত্ত এইজন ষ্টুডেন্ট বাস্তৱে 92 মাৰ্কস লাভ কৰিছে আদৰ্শ শিক্ষা ভৱন শিৱসাগৰৰ ছাত্ৰ আৰু তেওঁ ৰেংক 3 লাভ কৰিবলৈ সক্ষম হৈছে তো সোয়া বাস্তৱৰ আমাৰ সাবমিশন টাইমটো সোয়া 11:20 সেকেন্ড সোয়া এও 11:20 সেকেন্ডত সাবমিট কৰিছে আৰু 11:20 সেকেন্ডত সাবমিট কৰিছে অটোমেটিক তোমালোকে জানা আমাৰ জ্ঞান পাণ্ডা এপৰ মোবাইলত অটোমেটিক আহি গৈছে গতিকে টাইমৰ ওপৰত ডিপেন্ড কৰি এওৰ ৰেংকটো 3 হৈছে ঠিক আছে হল বুজি পালা যে নাম্বাৰ একে হলে আমি ৰেংক নাম্বাৰ টাইমটো চাইছো ঠিক আছে ওকে বাস্তৱ তুমিও ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে তোমালৈও আমাৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল এতিয়া চাও আহা ৰেংক 4 কোনে লাভ কৰিবলৈ সক্ষম হৈছে তো ৰেংক 4 লাভ কৰিবলৈ সক্ষম হৈছে অভিনৱ ডেকা সো এইজন ছাত্ৰ অভিনৱ ডেকা তেওঁ শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ ছাত্ৰ আৰু 100 ৰ ভিতৰত 90 নম্বৰ লাভ কৰি ৰেংক 4 লাভ কৰিছে অভিনৱ তোমালৈ আমাৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল ঠিক আছে এতিয়া চাও আহা ৰেংক 5 কোনে লাভ কৰিবলৈ সক্ষম হৈছে তো ৰেংক 5 লাভ কৰিছে আমাৰ এই গৰাকী ছাত্ৰী তেখেতৰ নাম হৈছে জন্নত আহমেদ হাজৰিকা তেওঁ ক্ৰিছ জ্যোতি স্কুল প্ৰেমনগৰ ঢিং ৰোডৰ ছাত্ৰী আৰু তেওঁ 100 ৰ ভিতৰত 89 মাৰ্কস লাভ কৰিবলৈ সক্ষম হয় 5 নম্বৰ ৰেংক লাভ কৰিছে জন্নত তোমালৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল এতিয়া চাও আহা ৰেংক 6 কোনে লাভ কৰিবলৈ সক্ষম হৈছে ৰেংক 6 লাভ কৰিছে আমাৰ এই গৰাকী ছাত্ৰী আৰু তেখেতৰ নাম হৈছে প্ৰিয়াশ্ৰী ডেকা প্ৰিয়াশ্ৰী এছটি মেৰিজ হায়াৰ সেকেন্ডাৰী স্কুলছ গুৱাহাটীৰ ষ্টুডেন্ট আৰু তেওঁ টোটাল মাৰ্কস 88 লাভ কৰি 6 নম্বৰ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়াশ্ৰীলৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল এতিয়া চাও আহা নেক্সট ৰেংক 7 কোনে লাভ কৰিছে ৰেংক 7 লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ এইজন ছাত্ৰ আৰু এখেতৰ নাম হৈছে জ্ঞানদীপ বৰা জ্ঞানদীপ মালোৱালী হায়াৰ সেকেন্ডাৰী স্কুল জুৰহাটৰ ছাত্ৰ আৰু তেখেতে 87 মাৰ্কস লাভ কৰি 7th ৰেংক পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ সাবমিশন টাইমটো দিয়া আছে 11:27 সেকেন্ড মানে 87 পোৱা আৰু ষ্টুডেন্ট আছে কিন্তু টাইমৰ ওপৰত ডিপেন্ড কৰি আমি ৰেংকটো মানে ৰেংকটো বেলেগ বেলেগ হৈছে ঠিক আছে গতিকে জ্ঞানদীপলৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল এতিয়া চাও আহা ৰেংক 8 কোনে লাভ কৰিছে ৰেংক 8 লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ সুস্মিতা পল এই গৰাকী ছাত্ৰী তেখেত হৈছে এছটি জোসেফ এইচএছ স্কুল চৰাইদেউৰ ছাত্ৰী আৰু এখেতে 87 মাৰ্কস লাভ কৰিবলৈ সক্ষম হৈ 8 নম্বৰ ৰেংক লাভ কৰিছে আৰু এটো তেখেতৰ সাবমিশন টাইমটো ঠিক আছে এটো এটো আমাৰ জ্ঞানদীপে 11:27 সেকেন্ডত সাবমিট কৰিছে আৰু সুস্মিতা 11:39 সাবমিট কৰিছে 39:57 সেকেন্ড হেতু কাৰণে ৰেংকটো 8 হৈছে ঠিক আছে কাৰণ এও সোনকালে সাবমিট কৰিছে এখেততকে ঠিক আছে সুস্মিতা তোমালৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল ভালদৰে পঢ়া শুনা কৰিবা এতিয়া ৰেংক 8 ৰ পিছত ৰেংক 9 কোনে লাভ কৰিবলৈ সক্ষম হৈছে ৰেংক 9 লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ ওসমান গনি নামৰ এজন ষ্টুডেন্টে তেখেতে 87 মাৰ্কস পাই 9 নম্বৰ ৰেংক পাইছে আৰু এওৰ হৈছে এটো সাবমিশন টাইমটো সুস্মিতাতকৈ 1 মিনিট পিছত সাবমিট কৰিছে আৰু
তেখেতৰ পেন্ডিং বুলি যে লিখা আছে ওসমান তোমালৈ আমাৰ ফলৰ পৰা বহুতবাৰ ফোন কৰা হৈছে কিন্তু তুমি ফোনটো ৰিসিভ কৰিছা কিন্তু তুমি অসমীয়া হিন্দী ইংলিশ কোনো ভাষাতে কথা পতা নাই গতিকে আমাৰ কাস্টমাৰ সাৰ্ভিসৰ পৰা আমাৰ ফলৰ পৰা তোমাৰ লগত মানে কমিউনিকেশন গ্যাপ হৈছে অৰ্থাৎ একো ধৰিব পৰা নাই আৰু মই দেখিছো তুমি লাইভ ক্লাস কৰা জ্ঞান পাণ্ডাত কিন্তু জ্ঞান পাণ্ডাত লাইভ ক্লাছত তুমি অসমীয়াত কমেন্ট কৰা বা অসমীয়াত আখৰ লিখা গতিকে যেটো ফোন নম্বৰ হয়তো তুমি দি থৈছা সেই ফোন নম্বৰটো ভুলকে দি থৈছা স্কলাৰশিপ টেষ্টত হেতু কাৰণে আমাৰ ফলৰ পৰা ফোন মাৰুতে হয়তো বেলেগত লাগিছে হেতু কাৰণে একো বুজি পোৱা নাই গতিকে তুমি যিমান পাৰা সিমান সোনকালে আমাৰ যেটো জ্ঞান পাণ্ডাৰ নাম্বাৰ আছে 6000474592 সেই নম্বৰটো তুমি ফোন কৰি ভেৰিফিকেশনৰ কাৰণে আমাক হেল্প কৰা তেতিয়া তোমাৰ ৰেংকটো আমি ফাইনেল কৰিম ঠিক আছে গতিকে ওসমানে আমাৰ লাভ কৰিছে ৰেংক 9 ফোন কৰিবা ঠিক আছে তুমি এতিয়া চাও আহা ৰেংক 10 কোনে লাভ কৰিছে ৰেংক 10 লাভ কৰিবলৈ সক্ষম হৈছে সো আমাৰ এই গৰাকী ছাত্ৰী আৰু তেখেতৰ নাম হৈছে সো দীক্ষিতা ফ্লৰিন হক আৰু তেখেত সো ডালগন আদৰ্শ জাতীয় বিদ্যালয় দৰঙৰ ছাত্ৰী আৰু 86 মাৰ্কস লাভ কৰি ৰেংক 10 পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ সো সাবমিট টাইমটো দিয়া আছে মানে 86 পৰ বহুত ষ্টুডেন্ট আছে ঠিক আছে এই টাইমৰ ওপৰত ডিপেন্ড কৰি আমি ৰেংকটো বেলেগ বেলেগ কৰি দিছো ঠিক আছে গতিকে ৰেংক 10 লাভ কৰিছে আমাৰ দীক্ষিতাই আৰু দীক্ষিতালৈ আমাৰ ফলৰ পৰা অভিনন্দন থাকিল এতিয়া 86 নম্বৰ লাভ কৰি আৰু এজন ষ্টুডেন্টে ৰেংক 11 পাবলৈ সক্ষম হৈছে আৰু তেখেত হৈছে সোৱা তেখেত এগৰাকী ছাত্ৰী আৰু তেওঁ হৈছে সোৱা বিপাশা বৰুৱা বিপাশা হৈছে সোৱা ট্ৰিনিটি সিনিয়ৰ সেকেন্ডাৰী স্কুল দৰঙৰ ছাত্ৰী আৰু তেওঁ 86 মাৰ্কস লাভ কৰিছে ৰেংক 11 ঠিক আছে এটো সাবমিশন টাইমটো চাই লবা 11টা 13ত সাবমিট কৰিছে দেইছা আমাৰ বিপাশাই 11টা 16ত কৰিছে হেতু কাৰণে পিছত সাবমিট কৰাৰ কাৰণে ৰেংকটো পিছত গৈছে ঠিক আছে তো বিপাশা তোমালৈ আমাৰ ফলৰ পৰা অভিনন্দন থাকিল তুমিও ভাল নম্বৰে লাভ কৰিছা মাত্ৰ টাইমৰ ডিফাৰেন্সৰ কাৰণে ৰেংকটো 1 নম্বৰ পিছত গুচি গৈছে ঠিক আছে এতিয়া 86 নম্বৰ লাভ কৰা আমাৰ আৰু ষ্টুডেন্ট আছে চাও আহা ৰেংক 12 কোনে লাভ কৰিছে তো ৰেংক 12 লাভ কৰিছে চাও আমাৰ পাইছে কুৰাংগনানী দ্বাৰা ঠিক আছে নামটো বহুত দীঘল হয় যদি মই ভুলকে পঢ়িছো তথাপিতো তুমি শুদ্ধ কৰি লবা ঠিক আছে তোমাৰ নামটো বহুত দীঘল হয় কুৰাংগনানী দ্বাৰা এছটি মেৰিজ হাই স্কুল নৰ্থ লখিমপুৰ মার্কস পাইছে 86 আৰু ৰেংক পাইছে 12 আৰু এটো হৈছে সাবমিট টাইমটো ঠিক আছে এতিয়া চাও আহা তোমালৈ অভিনন্দন থাকিল ঠিক আছে তোমাৰ নামটো বহুত দীঘল হয় আমাৰ ফলৰ পৰা উলে ফোন কৰোতেও দিগদাৰ হৈছে গতিকে যদি মই ভুলকে পঢ়িছো তুমি শুদ্ধ কৰি লবা ঠিক আছে এতিয়া চাও আহা আমাৰ ৰেংক 13 কোনে লাভ কৰিবলৈ সক্ষম হৈছে ৰেংক 13 লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ এইজন ছাত্ৰ আৰু তেখেতৰ নাম হৈছে হাদিউৰ ৰহমান এছটি ফ্ৰান্সিছ স্কুল কথাকুঠি হয়নে নহয় কথাকুঠিৰ ছাত্ৰ আৰু তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে 86 মাৰ্কস আৰু ৰেংক 13 ঠিক আছে এখিনি টাইমটোৰ ওপৰত ডিপেন্ড কৰি ৰেংকটো বেলেগ বেলেগ হৈ আছে ঠিক আছে মাৰ্কস একে আছে গতিকে হাদিউৰ তোমালৈ আমাৰ ফলৰ পৰা অভিনন্দন থাকিল ঠিক আছে এতিয়া চাও আহা নেক্সট জন আমাৰ ছাত্ৰ যি ৰেংক 14 পাবলৈ সক্ষম হৈছে এও হৈছে কুলেন ভূঞা এও সোৱা আনন্দৰাম বৰুৱা একাডেমি পাঠশালাৰ ষ্টুডেন্ট আৰু এও 86 মাৰ্কস লাভ কৰি 14 ৰেংক পাবলৈ সক্ষম হৈছে এতিয়া তোমালোকে হয়তো ভাবিছা যে আমি ৰেংক 13 লৈকে ৰাখিম বুলি কৈছিলো কিন্তু তাৰ পিছতো কেইজনমানৰ ৰেংক আমি কিয় বহাই দিছো সোৱা এই আটাই কেইজন ছাত্ৰই 86 মাৰ্কস পাবলৈ সক্ষম হৈছে হেতু কাৰণে আমি 86 পোৱালৈকে গোটেই কেইজনক আমি ৰেংক দি দিছো 13 টা আছিল আমাৰ কোৱা মতে কিন্তু 13 তকে আমি বঢ়াই বাকি কেইজনক আমি 86 পোৱা সকলোকে দি দিছো ঠিক আছে গতিকে 86 পাই ৰেংক 14 লাভ কৰিছে আমাৰ কুলেন ভূঞাই ঠিক আছে কুলেনলৈ আমাৰ ফলৰ পৰা অভিনন্দন থাকিল এতিয়া সোৱা 86 মাৰ্কস লাভ কৰি ৰেংক 15 লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ আৰু এজন ছাত্ৰ এও হৈছে সোৱা এটো শ্ৰৱণ কুমাৰ ভট্টাচাৰ্য শংকৰদেৱ শিশু বিদ্যা নিকেতন নাৰেংগীৰ ছাত্ৰ এও 86 মাৰ্কস লাভ কৰিছে ৰেংক 15 আৰু এওৰ হৈছে এটো সাবমিশন টাইমটো ঠিক আছে এতিয়া তোমালৈ আমাৰ ফলৰ পৰা অভিনন্দন থাকিল এতিয়া ইয়াৰ পিছত চাও আহা ৰেংক 16 লাভ কৰিবলৈ কোন সক্ষম হৈছে ৰেংক 16 লাভ কৰিছে আমাৰ এই গৰাকী ছাত্ৰী আৰু তেখেতৰ নাম হৈছে সুপ্ৰিয়া সেন হলি চাইল্ড ইংলিছ মিডিয়াম হাই স্কুল বঙাইগাঁও ছাত্ৰী আৰু তেখেতেও 86 মাৰ্কস লাভ কৰি 16 ৰেংক পাইছে আৰু তেখেতৰ এটো সাবমিশন টাইমটো ঠিক আছে এতিয়া তাৰ তোমালৈ এতিয়া আমাৰ ফলৰ পৰা সুপ্ৰিয়ালৈ অভিনন্দন থাকিল এতিয়া চাও আহা তাৰ পিছৰ ৰেংকটো কোনে পাইছে ৰেংক 17 লাভ কৰিবলৈ সক্ষম হৈছে তোমাৰ আন এগৰাকী ছাত্ৰী তেখেত হৈছে পদ্মজা বৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন হাউজানৰ ছাত্ৰী আৰু তেখেতে
86 মাৰ্কস লাভ কৰিছে rank 7 লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ এটো সাবমিট টাইমটো ঠিক আছে গতিকে তোমালৈও আমাৰ ফালৰ পৰা অভিনন্দন থাকিল চোৱা বহুত ষ্টুডেন্টে 86 মাৰ্কস লাভ কৰিছে দেখিছানে তুমি পাইছা এগৰাকী পাইছে এজনে পাইছে কিন্তু আমি টাইমটো চাবা টাইমটো যাৰ কম হৈছে তেখেতৰ ৰেংকটো ওপৰত আছে আৰু টাইমটো অকনমান বেছি হোৱাৰ কাৰণে ৰেংকটো কি হৈছে তলত হৈছে কাৰণ আমি মই তোমালোকক হেতু কাৰণে প্ৰথমতে কৈছিলো যে একে নাম্বাৰ থাকিলে আমি টাইমৰ ওপৰত চাম ঠিক আছে গতিকে স্কলাৰশ্বিপ পোৱা সকলোলৈকে আমাৰ ফালৰ পৰা অভিনন্দন থাকিল আৰু লগতে যি সকলে স্কলাৰশ্বিপ টেষ্টটো দিছিলা তোমালোকলৈও আমাৰ ফালৰ পৰা অভিনন্দন থাকিল যে তোমালোকে আমাৰ জ্ঞান পাণ্ডা স্কলাৰশ্বিপ টেষ্টত জয়েন কৰিলা গতিকে সকলোলৈকে আমাৰ ফালৰ পৰা অভিনন্দন থাকিল এতিয়া যি সকলে ৰেংক পাইছা তোমালোকক একবাৰটো ভেৰিফিকেশনৰ কাৰণে ফোন কৰা হ'ল এতিয়া ইয়াৰ পিছত তোমালোকৰ প্ৰাইজ সমূহ দিবৰ কাৰণে আমাৰ ফালৰ পৰা পুনৰ ফোন কৰি তোমালোকৰ একাউন্ট নাম্বাৰ আৰু বা গুগল পে হওক তাত তোমালোকৰ আমাৰ পুৰস্কাৰখিনি পঠাই দিয়া হ'ব গতিকে তোমালোকক আমাৰ ফালৰ পৰা ফোন কৰিব ঠিক আছে ধন্যবাদ